জলকীয়া লৈ লৈছোঁ চক ডাল জলকীয়া পুৰি লৈছোঁ ভোট জলকীয়া তেল ডিপুৰ কাষত এইবোৰ একদম এনেকৈ আমি আৰু খাবলৈ এই জলকীয়াটো ল'বি দেই ৰাজু বিলাহী আধা কেজি মাছত মটৰ কেঁচা মটৰ দি খাব লাগিব মাছত এইটো এইটো কেইটকা কেজি এইটো কি জলকীয়া বুলি কয় একেই দামৰ নিচিনা বেছি আছো এইটো হ'ল আপোনাৰ এইটো আচাৰ চাচাৰ দিবলৈ না চব্জিত দিবলৈ ভাল অলপ কম পৰিব আমাৰ যেতিয়া ভাতৰ পানী কাঢ়িলে ধৰি দিয়া মাছ দিলোঁ কচ মাছ পানীত ডাইৰেক্ট দি দিলোঁ অলপ নিমখ দি দিয়া নিমখ দি দিছে ইয়াত এতিয়া পুৰা গৰম পানী দি উতলাই দিম ৰচুন পিঁয়াজ এইবোৰ আলু চব ৰেডি কৰি লৈছোঁ এইবোৰ পিছ গ্ৰীণ মটৰ এতিয়া দিম মাছৰ লগত বইল কচ মাছ বইল কৰি আছোঁ ইয়াত দেখিছে ৰাতিলৈ একদম বাল্টিঙত মচুৰ দাইল তিয়াই কেনেকৈ দি আছে চব ইয়াত নাকত দেৰি গৈছে বোলে বোলে বাবা তিয়া একদম পিঁয়াজ কাটি আছে বইল কৰিবলৈ দি আছো ইয়াত বিলাহী আলু আদা ৰচুন চব পিচি দি ললোঁ এতিয়া এনেকৈ দি আছো দেই আমি এনেকৈ খাওঁ আৰু বইলটো আপোনালোকে কেনেকৈ বইল বনাই ক'ব আমাৰ চব্জি বনি গ'ল এয়া চাওক সুন্দৰ চব্জি বনি গ'ল চব বইল চব্জি ভাত বাঢ়ি আছে বাবাটিয়ে